হ'ব হ'ব এইকেইটা কথা কওঁ আমাৰ কোনে 6 তাৰিখৰ পৰা নিৰুদ্ধ হৈ আছে ভালে থাকা প্ৰভু যতে আছে তাতে জানে থাকক ভালে থাকক প্ৰভু কথা কবা নাজানো যোৱা 5 তাৰিখে মোৰ স্বামী চেন্নাইলৈ গৈ আছিল বিদ্যাৰাম শইকীয়া দুজন মানুহে লৈ গৈছিলে গোলাঘাটৰ অৰুণ চুতীয়া নামৰ ল'ৰাজনে লগত গৈছিলে তেখেতক নামা বুলি কৈছিলে আধা ৰাস্তাতে ট্ৰেইনৰ পৰা নামি আহা বুলি কৈছিলে তেখেতলোকে বিচাৰি গৈছিলে তলত নামি বিচাৰি নাপালে তেওঁলোকে গুচি গ'ল ট্ৰেইনত উঠি মানুহজন ষ্টেচনতে ৰৈ গ'ল তেতিয়াৰ পৰা আৰু অনুসন্ধান পোৱা নাই মানুহজনৰ কোনো নাই মোবাইলো নাই অতি সোনকালে যাতে অসম চৰকাৰে আমাক বিচাৰি দিয়ে মানুহজনক যাতে নাথাকক সুস্থ মোৰ দেউতাৰ নাম বিদ্যাৰাম শইকীয়া ঘৰ হাতীগড় কুচিয়ানী জিলা মৰিগাঁও পিন নং 78241 মোৰ দেউতা 5 তাৰিখে চেন্নাইলৈ গৈছিলে দুজন ল'ৰাৰ লগত গোলাঘাটৰ হয় দুজন ল'ৰা এজনৰ নাম অৰুণ চুতীয়া যাই থকা অৱস্থাত ট্ৰেইনত গৈ আছিলে 6 তাৰিখৰ দিনা ৰাতি তাৰ পৰা আধা ৰাস্তাৰ পৰা ট্ৰেইনৰ পৰা আমাক নামি যোৱা বুলি খবৰ দিয়ে জংচন বিজয়ৱাড়া জংচন ষ্টেচনত নামা বুলি আমাক খবৰ দিয়ে তাতে বহুত বিচাৰিলো বহুত মানে চোৱা চিতা কৰিছে একো এতিয়ালৈ একো ইনফৰমেশ্যন আৰক্ষী মায়ং আৰক্ষী থানাতো আমি বহুত হেৰি কৰিলো তাতেও একো ৰেছপন্স পোৱা নাই গুৱাহাটীতো হেৰি কৰিলো কামাখ্যা ৰেলৱে ষ্টেচনৰ পুলিচ ষ্টেচনৰ তাতে কৰিলো তাতেও একো ৰেছপন্স পোৱা নাই মই এইটোৱে আহ্বান জনাইছো যাতে যতেই আছে দেউতা সোনকালে অতি সোনকালে আমাক বিচাৰি দিয়ে তাকে সেইটোৱে কামনা কৰো দিন হ'ল নিৰুদ্ধ হৈ থকা